সকলেতো ইণ্ডিয়ান ৰেক্স নাই গৈ কেনেকৈ দেখা পাইছিলে এই হস্পিটেল খোলাৰ পাছত আহি ইয়াতে সোমাওঁতে দেখা পাইছোঁ। চাহ বন্ধুসকলেতো ইণ্ডিয়ান ৰেক্স নাই গৈ দেখাই এই ৰ বাবা ৰ আপোনাৰ হস্পিটেলখনে এড্ৰেছটো কৈ দিয়কচোন। এইখিনি হাৰিং পৰে, হাৰিং হয়। তাৰপিছত এতিয়া নহয় অলপ কৈ দিয়া মানে সোমাব নহয় কৈ দিয়ক মেডিকেলত ইয়াত আগতেও আহিছিলোঁ 2 বছৰ। এই গোলাবাৰী সাপ এটা মই ধৰিছিলোঁ, আজিও একে সাপ চেম সিমান ডাঙৰে আছে ইয়ালৈ মেডিকেলত আহক। হয়তো ইয়াতে এণ্টিভেনম আছে কিজানি আপোনালোকে ইয়াতে হাৰেং মেডিকেলতো এণ্টিভেনম পোৱা যায়। যিকোনো সাপে কামুৰিলে চিধা মেডিকেলত আহিব, কবিৰাজৰ ওচৰত নাযাব। এইটো এতিয়া বিষাক্ত নহয়, এইটো বিষাক্ত সাপ নহয়, অবিষাক্ত। বিষাক্ত সাপ সাপটাই আছে অসমত আৰু ইমান নাই, মাইণ্ডলি ভেনমাছ আছে, কিন্তু এইটো বিষাক্ত নহয়। জংঘল